মৰম লগা ল'ৰাটো আমাৰ লগত এজন মিউজিচিয়ান আছিলে গণেশ ডেকা বেছ বজাইছিলে তেওঁ ক'লে যে সৰু বৰ ধুনীয়া মৰম লগা ভাইটি এটা যোৰহাটৰ পৰা আহিছে বৰ ধুনীয়া গান গায় তোমাৰ গান চানবিলাকো গায় এই কলেজত আৰু তোমাৰ মানে বজাব পাৰিব নেকি মানে এনেকৈ ধৰণে আৰু তেতিয়া কীবৰ্ড বজায় খুব ভাল কীবৰ্ড বজায় এনেদৰেই জুবিনৰ সান্নিধ্য স্মৰণ কৰি আৱেগিক স্মৃতিকাতৰ জিতুল সোণোৱাল কৈ গ'ল তেওঁৰ লগত মঞ্চত সহশিল্পী বা বাদ্যযন্ত্ৰী ৰূপে কিদৰে সংযোগ ঘটিছিল জুবিনৰ তেনেকৈ মোৰ লগত প্ৰথম কীবৰ্ড বজাইছিলে আৰু মোৰ এতিয়াও মনত আছে ৰিহাৰ্চেলৰ দিনটোৰ কথাও মনত আছে যিদিনাখন জুবিন গাৰ্গে প্ৰথম আহি পেলাই মই তেতিয়া জোনালী এতিয়া জুবিনৰ যিটো এতিয়া ষ্টুডিঅ' এটা খুলিছে তাৰ ইটো চাইডে গলি এটাতে মই আছিলোঁ তেতিয়া যোৱা 19 ছেপ্টেম্বৰৰ দিনা সুদূৰ ছিংগাপুৰৰ পৰা উৰি আহিছিল অসমীয়াৰ হৃদয় ভাঙি পেলোৱা অসহনীয় খবৰটো সেই শোকৰ এসপ্তাহ পূৰ হৈছে 25 ছেপ্টেম্বৰ বৃহস্পতিবাৰে জুবিনৰ অকাল মৃত্যুৰ 7ম দিন কাহিলীপাৰাৰ বাসগৃহত চলি আছে পৰম্পৰাগত মাংগলিক কাম কাজবোৰ তাৰ মাজতে বৃহস্পতিবাৰৰ দিনটোত প্ৰয়াত জুবিনৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ কাষত দেখা গৈছে এগৰাকী বিশেষ ব্যক্তিক এখেত জিতুল সোণোৱাল 80ৰ দশকৰ মাজভাগৰ অসমীয়া আধুনিক সংগীতৰ এক উন্মাদনাৰ নাম জিতুল সোণোৱাল জিতুলদাই সৃষ্টি কৰা সংগীতৰ নব্যধাৰাটোকে নতুন গতিৰে আগবঢ়াই আনিলে জুবিন গাৰ্গে কিন্তু নিজেই এজন গায়ক ৰূপে আত্মপ্ৰকাশ কৰাৰ আগলৈকে জুবিন গাৰ্গৰ পৰিচয় আছিল এজন প্ৰতিভাৱান বাদ্যযন্ত্ৰী ৰূপে সেই বিষয়ে জনাই জানে খুব ভালদৰেই জিতুল সোণোৱালৰ লগত 15-20খনমান মঞ্চৰ অনুষ্ঠানত জুবিনে কীবৰ্ড সংগত কৰিছিল আৰু সেই আৰম্ভণিৰ সময়তে জিতুল সোণোৱালে খুব ভালদৰেই উপলব্ধি কৰিব পাৰিছিল জুবিন যে ব্যতিক্ৰমী মই দেখিছোঁ যে এইখন বেলেগ ধৰণৰ খুব জলি খুব লাইভলি আৰু মানুহৰ লগত ইণ্টাৰেকশ্যনটো খুব ভাল হয় তাৰমানে এনেকুৱা হৈ যায় মানে মোতকৈ বেছি মানে জুবিন গাৰ্গৰ মানুহৰ লগত ইণ্টাৰেকশ্যনটো বেছি ষ্টেজতো যেতিয়া বহুতে ষ্টেজৰ পৰা মাতো দিয়ে তেনেকৈ পাঠশালাত এতিয়াও মনত আছে মই দেখিছোঁ কি হৈ আছে কোনোবাই কথা পাতি আছে আচলতে বজাই আছে এইফালে কথাও পাতি আছে এনেকুৱা ধৰণৰ কিন্তু এইবিলাক মনত পৰিছে এতিয়া ক'লে জুবিনৰ তিনি আকস্মিক আৰু অকাল মৃত্যুৱে সৃষ্টি কৰা শূন্যতা কিমান গভীৰ বহুত ডাঙৰ ক্ষতি হ'ল আৰু মহান শিল্পী মানে মই এইটোৱে বিচাৰোঁ যাতে জুবিন গাৰ্গ আকৌ অসমৰ মাজলৈ আহক যেনেকুৱা ৰূপতেই নহওক আৰু আমাক সকলোকে আগুৱাই লৈ যাওক সংগীতৰ ক্ষেত্ৰখনতে হওক বা সাংস্কৃতিক ক্ষেত্ৰখনতেই হওক আৰু আমাৰ অসমৰ ৰাইজে দেখুৱালে অকল অসমৰ বুলিয়ে নহয় ভাৰতৰো এইটো কেতিয়াও হোৱা নাই বিভিন্ন চেনেলবিলাকত যিবিলাক ইণ্টাৰনেশ্যনেল চেনেলবিলাকতে হওক বা অন্যান্য বহুতত দেখিছোঁ এতিয়া এইটো লৈ পেলাই বহুত বেছি তেওঁলোকে চৰ্চা লাভ কৰিছে আৰু সকলোৱে দুখিত অভিজ্ঞ সংগীত শিল্পীগৰাকীয়ে ক'লে সংগীত শিল্পীক প্ৰবঞ্চনা কৰাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ এটা প্ৰক্ৰিয়া বহু আগৰৰ পৰাই চলি আহিছিল কিন্তু সেই সত্যটোকে পোহৰলৈ অহাৰ বাবে আমি এক বৃহৎ মূল্য ভৰিবলগীয়া হ'ল এইটো এটা ইক'চিষ্টেম হয় এটা শিল্পীক এটা এক্সপ্লইট কৰাটো এটা ডাঙৰ ইক'চিষ্টেম এইটো এটা চলি আছিল আপোনালোকে সকলোৱে গম পাইছে সেই ইক'চিষ্টেমটো যে এতিয়া আমাৰ ৰাইজে গম পাইছে সেইটো এটা ভাল কথা সেইটো এটা কিন্তু তাৰ কাৰণে বহুত ডাঙৰ প্ৰাইজ দিব লগা হ'ল আমি সেইটোৱে আমাৰ কাৰণে আটাইতকৈ দুখৰ কথা কিন্তু ইক'চিষ্টেমটো আমি সকলোৱে মিলি পেলাই ভাঙিব লাগিব আৰু আপোনালোকৰ সহায় লাগিব আমাৰ শিল্পীসকলৰো সকলোৰে সহায় লাগিব জুবিনৰ অগ্ৰজ জিতুল সোণোৱালৰো উপলব্ধি জুবিনৰ মৃত্যু নহয় ক'লে ভূপেন হাজৰিকাৰ ভাষাৰী জুবিন অমৰ হৈ থাকিব তাত কোনো সন্দেহ নাই তেওঁ ভূপেন দাৰ ভাষাৰে ক'বলৈ গ'লে তেওঁৰ মৃত্যু সেই মৃত্যু অপৰাজেয় যাৰ ছবি লাখ লাখ মানুহৰ কোটি কোটি মানুহৰ হৃদয়ত সোমাই থাকিব মই ভাবোঁ যে সেইজন মানুহৰ কেতিয়াও মৃত্যু নহয় লগতে জিতুল সোণোৱালৰ প্ৰত্যাশা অসমবাসীয়ে জুবিন আৰু জুবিনৰ পৰিয়ালে ন্যায় পাব মই ভাবোঁ আমি ন্যায় পাম আমি ন্যায় পাম অসমবাসীয়ে ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব আমি সকলোৱে ন্যায় পাম ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সৈতে বিৰুৎপল খেনচোৱাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত